Welcome to Hawk Educare YouTube channel. লৈ আহিছো Mathematics Class 7 New Book অনুশীলনী 4.1 Question number 2 Question number 2 কৈছে তলৰ সমীকৰণবোৰ উক্তিৰ আকাৰত প্ৰকাশ কৰা যেনেকৈ Question number 1 ত উক্তি আছিল আমি সমীকৰণ আকাৰে প্ৰকাশ কৰিছো এতিয়া সমীকৰণ আছে Question number 1 ৰ দৰে উক্তিৰ আকাৰত প্ৰকাশ কৰিব লাগে ইয়াতে টোটাল 1 2 3 4 5 6 এই 6টা প্ৰবলেমছ আছে আমি এটা এটাকে সলভ কৰিম প্ৰথমতে লিখছো Question number 1 তো question number 1 ত আছে 3x - 4 = 5 ইয়াক আমি উক্তিৰ আকাৰত প্ৰকাশ কৰিব লাগে ইয়াতে যেটো আমাৰ সংখ্যা আখৰ দেখা পাওঁ হেতু আমি ভেৰিয়েবল হিচাপত এটা সংখ্যা বুলি ধৰি লওঁ তো গতিকে ইয়াক আমি লিখিব পাৰো ঠিক এনে ধৰণৰ এটা সংখ্যাৰ 3 গুণৰ লগত এই সংখ্যাটোৰ লগত 3 আছে অৰ্থাৎ আমি লিখিব পাৰিম এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব এইখিনি আমাৰ উক্তিটো হৈ আছে এই সমীকৰণৰ পৰা তো আমি লিখিম এটা সংখ্যাৰ 3 গুণৰ পৰা এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে কিমান পোৱা যাব 5 পোৱা যাব সলত লিখো 5 পোৱা যাব তো এই আছিল পার্ট নাম্বার 1 ৰ আনসার 3x - 4 = 5 3x অর্থাৎ 3 গুণ এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ 5 পোৱা যাব হৈ গল নেক্সট কোশ্চেন নাম্বার 2 পার্ট নাম্বার 2 কি কৈছে m/3 + 6 = 11 আমি একাধিক ধৰণে ইয়াক লিখিব পাৰো ধৰা হ'ব ইয়াতে আমাৰ m এটা সংখ্যাক 3 ৰে হৰণ কৰি তাৰ লগত 6 যোগ কৰিলে 11 পোৱা যায় এটো এটা আমি স্টেটমেন্ট লিখিব পাৰো বা উক্তি লিখিব পাৰো আন এটা উক্তি লিখিব পাৰো যিকোনো সংখ্যাক 3 ৰে হৰণ কৰিলে তাক 1/3 বুলি কোৱা হয় তো আমি এনেকৈ লিখিব পাৰো এটা সংখ্যাৰ 1/3 লগত 1/3 লগত এটা সংখ্যাক 3 দিয়ে হৰণ কৰিলে তাক 1/3 বুলি কোৱা হয় এটা সংখ্যাৰ 1/3 লগত 6 যোগ কৰিলে এই 6 যোগ কৰিলে সমান কিমান আছে 11 অৰ্থাৎ 11 পোৱা যায় তো এইটো যদি ভাবে আপনি বেলেগ মেথডতো কৰিব পাৰিব যে এটা সংখ্যাক 3 ৰে হৰণ কৰি তাৰ লগত 6 যোগ কৰিলে 11 পোৱা যাব একে উত্তৰ হ'ব পার্ট নাম্বার 3 7p = 42 এনেকুৱা এটা প্ৰবলেম আমি ঠিক কোশ্চেন নাম্বার 1 ত সলভ কৰিছো ইয়াতে p দিয়া আছে p এটা সংখ্যা আমি দুই ধৰণে ইয়াক সলভ কৰিব পাৰো এটা হল p ৰ 7 গুণ কাৰ সমান 42 ৰ সমান p ৰ লগত 7 মাল্টিপ্লাই হৈছে পূৰণ হৈ আছে গতিকে p ৰ 7 গুণ কাৰ সমান 42 ৰ সমান তো আমি এনেকৈ লিখিব পাৰো p ৰ 7 গুণ কাৰ সমান 42 ৰ সমান 42 ৰ সমান এটো এটা আৰু এটা ইয়াৰ উত্তৰ আপোনালোকে এনেকৈ লিখিব পাৰে যে এটা সংখ্যা 7 ৰে পূৰণ কৰিলে 42 পোৱা যায় তথাপিও কাৰেক্ট ঠিক আছে তো 3 নম্বৰ হৈ গল এতিয়া হক 4 নম্বৰ এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটি তেটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট তো 4 নম্বৰত কি আছে y/6 = 2 ইয়াতে দেখা যায় y এটা সংখ্যা হিচাপে ধৰি লম এটা সংখ্যা y আমি 6 ৰে হৰণ কৰিলে 2 পোৱা যায় তো উত্তৰটো আমি এনেকৈ লিখিব পাৰো এটা সংখ্যাক 6 ৰে হৰণ কৰিলে 6 ৰে হৰণ কৰিলে কিমান পোৱা যাব সমান 2 আছে গতিকে 2 পোৱা যাব বুলি আমি লিখিব লাগিব তো এটো আৰু এটা মেথড আমি কৰিব পাৰো যেহেতুকে আমাৰ y 6 এদি হৰণ কৰিছে যিকোনো সংখ্যাক
2 দি হৰণ কৰিলে আধা হয় 3 দি হৰণ কৰিলে 1/3 4 দি হৰণ কৰিলে 1/4 5 দি হৰণ কৰিলে 1/5 6 দি হৰণ কৰিলে 1/6 তো আমি এনেকৈ লিখিব পাৰোঁ যে 1/6 এটা সংখ্যাৰ 1/6 2 সমান একে কথাই দুটাই উত্তৰ কাৰেক্ট হ'ব ঠিক আছে তো আমি সদ্যহতে ইয়াতে এনেকৈ লিখিছোঁ এইটোও কাৰেক্ট যে এটা সংখ্যাক 6 ৰে হৰণ কৰিলে এটা সংখ্যা আছে y 6 ৰে হৰণ কৰিলে 2 পোৱা যাব এইটোৱে উত্তৰ অলৰাইট এতিয়া হওক 5 নম্বৰ 5 নম্বৰটো নিশ্চয় বুজি পাইছে এটা সংখ্যা আছে x তাৰে 5 গুণ এটা সংখ্যাৰ 5 গুণৰ সৈতে বা 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব একদম স্পষ্ট দেখাই যায় যে এই সংখ্যাটো ধৰিব তাৰ লগত কি আছে পূৰণ থাকিলে গুণ আছে এটা সংখ্যাৰ 5 গুণৰ সৈতে 7 যোগ কৰিলে 2 পোৱা যাব তো আমি উত্তৰ এইটোৱে লিখিম যে এটা সংখ্যাৰ 5 গুণৰ সৈতে বা লগত 5 গুণৰ সৈতে 7 যোগ কৰিলে কিমান পোৱা যাব 2 পোৱা যাব এইটোৱে উত্তৰ এতিয়া হওক শেষৰটো প্ৰবলেম বা 6 নম্বৰ প্ৰবলেম তো ইয়াতে দেখা যায় q/2 - 1 = 4 তো আমি ইতিমধ্যে পাইছোঁ যে যিকোনো সংখ্যা এটাক যদি 2 ৰে হৰণ কৰা যায় আধা হয় 3 ৰে হৰণ কৰিলে 1/3 তো আমি 2 দি হৰণ কৰা আছে ইয়াতে আমি লিখিম কি যে এটা সংখ্যাৰ আধাৰ পৰা 1 বিয়োগ কৰিলে 4 পোৱা যাব তো আমি এনেকৈ লিখিম এটা সংখ্যাৰ আধাৰ পৰা 1 বিয়োগ কৰিলে কাৰ সমান হয় 4 সমান হয় বা 4 পোৱা যাব আমি লিখিম 4 পোৱা যাব বা আপোনালোকে যদি ভাবে যে এইটো অলপ বেলেগ ষ্টাইলত লিখিব তথাপিও পাৰিব যে এটা সংখ্যাক 2 ৰে হৰণ কৰি 1 বিয়োগ কৰিলে 4 পোৱা যাব একে কথা এই কথাখিনি যিখিনি মই ক'লোঁ যে এটা সংখ্যাক 2 ৰে হৰণ কৰি 1 বিয়োগ কৰিলে 4 পোৱা যাব তথাপিও কাৰেক্ট এনসাৰ অলৰাইট তো এইখিনিতে আমি কোৱেশ্চন নাম্বাৰ 2 1 2 3 4 5 6 সলভ কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ